ওকে তো নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল আলোচনা কৰি আছোঁ আমি ADRE 2.0 গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কুৱেশ্যন আনচাৰবোৰ ডিছকাছ কৰি আছোঁ চিলেবাছ ৱাইজ গৈ আছোঁ তো অলৰেডি 9টা পাৰ্টত ভিডিঅ' বনাইছোঁ এইটো হৈছে 10 নম্বৰ পাৰ্ট বাকীকেইটা পাৰ্ট আমাৰ ডেছক্ৰিপশ্যনত গৈ প্লেলিষ্টটো তাত পাই যাব তাত গৈ চাব পাৰিব ঠিক আছে তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আগন্তুক দিনত সম্পূৰ্ণ চিলেবাছটো আমি কভাৰ কৰিম ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে তো প্ৰথম কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ সময় নষ্ট নকৰি তো প্ৰথম কুৱেশ্যনটোত ইয়াতে আছে দ্য ফাৰ্ষ্ট নিউজ পেপাৰ পাব্লিছ ইন ইণ্ডিয়া তো ইয়াত সুধিছে যে ভাৰতত প্ৰকাশিত প্ৰথমখন বাতৰি কাকত কোনখন তো অপশ্যন দিয়া আছে দ্য হিন্দু গেজেট দ্য অমিত বাজাৰ পত্ৰিকা দ্য বেংগল গেজেট এণ্ড দ্য সমাচাৰ দৰ্পণ ঠিক আছে তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট এনচাৰ ভাৰতত প্ৰকাশিত প্ৰথমখন বাতৰি কাকত হৈছে দ্য বেংগল গেজেট মনত ৰাখিব ঠিক আছে আৰু বেংগল গেজেট কেতিয়া পাব্লিছ কৰা হৈছিল সুধিব পাৰে পাব্লিছ কৰিছিল 29 জানুৱাৰী 1780 29 জানুৱাৰী 1780 দ্য বেংগল গেজেট পাব্লিছ হৈছিল ঠিক আছে আৰু কোনে পাব্লিছ কৰিছিলে সুধিব পাৰে পাব্লিছ কৰিছিলে জেমছ হাইকি ঠিক আছে মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট এইকেইটা ওকে নেক্সট আহিছোঁ 2 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হু ৱাজ এৱাৰ্ডেড দ্য প্ৰেষ্টিয়াছ দাদা চাহেব ফাল্কে এৱাৰ্ড ফৰ দ্য ইয়াৰ অফ 2011 তো ইয়াত কৈছে 2011 চনত কাক দাদা চাহেব ফাল্কে বঁটাৰে পুৰস্কৃত কৰা হৈছিল ইয়াত সুধিছে তো অপশ্যনত আছে সৌমিত্ৰা চেটাৰ্জী অমিতাভ বচ্চন শ্বাহৰুখ খান আৰু BR চোপ্ৰা তো ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এনচাৰ সৌমিত্ৰা চেটাৰ্জী ঠিক আছে 2011 চনত সৌমিত্ৰা চেটাৰ্জীক দাদা চাহেব ফাল্কে বঁটাৰে পুৰস্কৃত কৰা হৈছিল ঠিক আছে মনত ৰাখিব আৰু চাওক যদি সোধে দাদা চাহেব ফাল্কে এৱাৰ্ড কিহৰ লগত জড়িত তেনেহ'লে চিনেমা ফিল্ডৰ লগত জড়িত ঠিক আছে চিনেমা ফিল্ডৰ লগত জড়িত আৰু কেতিয়া ইন্ট্ৰডিউচ কৰিছিলোঁ সুধিব পাৰে 1969ত ইন্ট্ৰডিউচ কৰা হৈছিলে আৰু দাদা চাহেব ফাল্কে এৱাৰ্ডটো কাৰ সন্মানত দিয়া হয় সুধিব পাৰে তো দাদা চাহেব ফাল্কে দেৱৰ সন্মানত দিয়া হয় দাদা চাহেব ফাল্কে এৱাৰ্ড ঠিক আছে আৰু তেখেতক ইণ্ডিয়ান চিনেমাৰ ফাদাৰ বুলি কোৱা হয় মনত ৰাখিব দাদা চাহেব ফাল্কেক ইণ্ডিয়ান চিনেমাৰ ফাদাৰ বুলিও কোৱা হয় ঠিক আছে আৰু 2024 চনত কোনে পাইছে দাদা চাহেব ফাল্কে এৱাৰ্ড বা ফাল্কে বঁটা কোনে পাইছে শ্বাহৰুখ খানে পাইছে SRK শ্বাহৰুখ খানে পাইছে ঠিক আছে জৱান মুভিখনৰ কাৰণে পাইছে তো ইম্পৰ্টেণ্ট পইণ্ট এইকেইটা মনত ৰাখিব ওকে নেক্সট আহিছোঁ 3 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হুইচ ডে ইজ অবজাৰ্ভ এজ এ ৰাইনো ডে ইন আছাম অসমত গড় দিৱস কেতিয়া পালন কৰা হয় ৰাইনো ডে অপশ্যন দিয়া আছে 1 এপ্ৰিল 22 ছেপ্টেম্বৰ 29 অক্টোবৰ আৰু 21 আগষ্ট তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস নাইবা ৰাইনো ডে পালন কৰা হয় ঠিক আছে আৰু ৰাইনো ডে কিয় পালন কৰা হয় সুধিব পাৰে পাব্লিক এৱাৰনেছৰ কাৰণে ঠিক আছে পাব্লিক এৱাৰনেছৰ কাৰণে আৰু ৰাইনক প্ৰটেক্ট কৰাৰ বাবে ঠিক আছে যিহেতু লুপ্তপ্ৰায় অৱস্থাত গৈ আছে ৰাইনো তো সেইকাৰণে প্ৰটেক্ট কৰাৰ কাৰণে ইয়াতে ৰাইনো ডে অবজাৰ্ভ কৰা হয় নেক্সট আহিছোঁ 4 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে হুইচ ইজ দ্য অল্ডেষ্ট হাইকোৰ্ট ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ পুৰণি হাইকোৰ্ট বা উচ্চতৰ ন্যায়ালয় কোনটো উচ্চ ন্যায়ালয় কোনটো তো ইয়াতে অপশ্যনত আছে অপশ্যন নম্বৰ এ কলকাতা অপশ্যন নম্বৰ বি বম্বে হাইকোৰ্ট অপশ্যন নম্বৰ চি মাদ্ৰাছ হাইকোৰ্ট আৰু অপশ্যন নম্বৰ ডি এলাহাবাদ হাইকোৰ্ট ঠিক আছে তো ইয়াতে অপশ্যনটোৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এনচাৰ কলকাতা উচ্চ ন্যায়ালয় বা কলকাতা হাইকোৰ্ট হৈছে ভাৰতৰ আটাইতকৈ পুৰণি হাইকোৰ্ট ঠিক আছে চাওক কলকাতা হাইকোৰ্ট কেতিয়া এষ্টাব্লিছ হৈছিল সুধিব পাৰে হাইকোৰ্ট এষ্টাব্লিছ হৈছিল 1862 চনত ঠিক আছে ইম্পৰ্টেণ্ট মনত ৰাখিব ওকে নেক্সট আহিছোঁ 5 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড IMFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ঠিক আছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ তো ইয়াতে অপশ্যন দিয়া আছে নিউ দিল্লী নিউয়ৰ্ক ৱাশ্বিংটন DC আৰু পেৰিছ তো ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ ৱাশ্বিংটন DCত আছে IMFৰ মুখ্য কাৰ্যালয় বা হেডকোৱাৰ্টাৰ ঠিক আছে মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট চাওক IMFৰ ফুল ফৰ্মটো সুধিব পাৰে কেতিয়াবা কুৱেশ্যনত ঠিক আছে IMFৰ ফুল ফৰ্মটো ইয়াত লিখা আছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ঠিক আছে আৰু এষ্টাব্লিছ কেতিয়া হৈছিল সুধিব পাৰে 1944ত IMFৰ এষ্টাব্লিছ হৈছিলে আৰু এতিয়া চেয়াৰমেন কোন সুধিব পাৰে তো IMFৰ চেয়াৰমেন হৈছে ক্ৰিষ্টলিনা জিঅ'জিভা ঠিক আছে মনত ৰাখিব ক্ৰিষ্টলিনা জিঅ'জিভা ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব নেক্সট আহিছোঁ 6 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ঠিক আছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় বা হেডকোৱাৰ্টাৰ ক'ত আছে তো ইয়াতে অপশ্যন দিয়া আছে নিউ দিল্লী পেৰিছ চাংঘাই আৰু জেনিভা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এনচাৰ জেনিভা WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় আছে জেনিভাত ঠিক আছে
তো WHO ফুল ফৰ্মো সুধিব পাৰে কেতিয়াবা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আৰু এষ্টাব্লিছ কেতিয়া হৈছিল সুধিব পাৰে 1948 চনত ঠিক আছে WHO এষ্টাব্লিছ হৈছিল মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট নেক্সট আহিছোঁ 7 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে দ্য আছাম দিৱস ইজ চেলিব্ৰেটেড অন হুইচ ডেট তো অসম দিৱস কেতিয়া উদযাপন কৰা হয় সুধিছে ঠিক আছে 10 ডিচেম্বৰ 2 ডিচেম্বৰ 31 জানুৱাৰী আৰু 5 মাৰ্চ তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনসাৰ 2 ডিচেম্বৰ তাৰিখে অসম দিৱস ঠিক আছে পালন কৰা হয় বা উদযাপন কৰা হয় ঠিক আছে আৰু অসম দিৱসক আমি আন এটা নাম কি বুলি জানো চুকাফা দিৱস বুলিও জানো অসম দিৱসৰ আন এটা নাম ঠিক আছে মনত ৰাখিব চেঞ্জ কৰি দিব পাৰে পৰীক্ষাত নেক্সট আহিছোঁ 8 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হাউ মাছ টাইম ইজ টেকেন বাই ছানলাইট টু ৰিচ দ্য আৰ্থ সূৰ্যৰ ৰশ্মি পৃথিৱীত আহি পাবলৈ কিমান সময় লাগে ঠিক আছে তো ইয়াতে অপশ্যন দিয়া আছে 8 মিনিট 5 মিনিট 20 মিনিট আৰু 2 মিনিট তো সূৰ্যৰ ৰশ্মি পৃথিৱীত আহি পাবলৈ কিমান সময় লাগে সুধিছে তো এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ 8 মিনিট 20 ছেকেণ্ড লাগে ঠিক আছে সূৰ্যৰ ৰশ্মি পৃথিৱীলৈ আহি পাবলৈ মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট নেক্সট আহিছোঁ 9 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হুৱেৰ ইজ দ্য ডনিপলো এয়াৰপৰ্ট লোকেটেড ডনিপলো বিমানবন্দৰ ক'ত আছে তো ইয়াত সুধিছে ঠিক আছে তাত অপশ্যনত দিয়া হৈ আছে ত্ৰিপুৰা মণিপুৰ অসম আৰু অৰুণাচল প্ৰদেশ তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব আনসাৰ অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনসাৰ ডনিপলো এয়াৰপৰ্ট ক'ত আছে অৰুণাচল প্ৰদেশত আছে ঠিক আছে আৰু যদি সোধে অৰুণাচল প্ৰদেশৰ ক'ত আছে তেনেহ'লে হ'ব ইটানগৰত আছে ডনিপলো এয়াৰপৰ্ট অৰুণাচলৰ ঠিক আছে আৰু ডনিপলো এয়াৰপৰ্টৰ পুৰণি নাম সুধিব পাৰে পুৰণি নাম কি হুলুংগি এয়াৰপৰ্ট ডনিপলো এয়াৰপৰ্টৰ নাম আছিলে পুৰণি হুলুংগি এয়াৰপৰ্ট ঠিক আছে মনত ৰাখিব এইকেইটা পইণ্ট ইম্পৰ্টেণ্ট একদম ঠিক আছে তো নেক্সট আহিছোঁ 11 নম্বৰ কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটোত আছে হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটছ ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি তো সুধিছে তলৰ কোনখন ৰাজ্যত সৰ্বাধিক কফি উৎপাদন হোৱা ৰাজ্যখন সুধিছে অসম কৰ্ণাটক কেৰালা আৰু অৰুণাচল প্ৰদেশ তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনসাৰ কৰ্ণাটকত সৰ্বাধিক কফি উৎপাদন হয় ঠিক আছে ওকে নেক্সট আহিছোঁ 11 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হুইচ আৰ্টিকেল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ফাণ্ডামেণ্টেল ৰাইটছ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ মৌলিক অধিকাৰৰ লগত জড়িত ঠিক আছে তো কোনটো আৰ্টিকেল সুধিছে ইয়াত আৰ্টিকেল দিয়া হৈ আছে আৰ্টিকেল 12 to 35 আৰ্টিকেল 46 to 59 আৰ্টিকেল 351 আৰ্টিকেল 14 to 18 তো ইয়াতে হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ আৰ্টিকেল 12 to 35 এই আৰ্টিকেলটো মৌলিক অধিকাৰৰ লগত জড়িত ভাৰতীয় সংবিধানৰ ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু সুধিব পাৰে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ কেইটা আছে তো মৌলিক অধিকাৰ আগতে 7টা আছিলে ঠিক আছে তো এটা ৰিমুভ কৰি দিয়া হ'ল যিটো ৰাইট টু প্ৰপাৰ্টি যিটো সম্পত্তিৰ অধিকাৰ আছিলে সেইটো নাও ৰিমুভ কৰি দিয়া হ'ল এতিয়া টোটেল আছে 6টা ঠিক আছে 6টা মৌলিক অধিকাৰ আছে কি সুধিব পাৰে মৌলিক অধিকাৰ তো প্ৰথমটো হৈছে ৰাইট টু ইকুৱেলিটি যিটো সমতাৰ অধিকাৰ সেইটো মৌলিক অধিকাৰতে পৰে 2 নম্বৰতে আহিব ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰ 3 নম্বৰতে শোষণৰ বিৰুদ্ধে অধিকাৰ 4 নম্বৰতে যদি চাই ৰাইট টু ফ্ৰীডম অফ ৰিলিজন যিটো ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ আছে আমাৰ সেইটো এটা 4 নম্বৰতে ঠিক আছে মৌলিক অধিকাৰ নেক্সট 5 নম্বৰটো যদি চাই তেনেহ'লে কালচাৰ আৰু এডুকেশ্যনেল ৰাইট যিটো আছে সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ নেক্সট 6 নম্বৰতে কি হ'ব কনষ্টিটিউশ্যনেল ৰেমেডিজ যিটো সাংবিধানিক অধিকাৰ আছে আমাৰ ঠিক আছে সেইটো হৈছে 6 নম্বৰ তো এইকেইটা মৌলিক অধিকাৰ ইম্পৰ্টেণ্ট মনত ৰাখিব ঠিক আছে কুৱেশ্যন আহিব পাৰে নেক্সট আহিছোঁ 12 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হু ৱাজ দ্য অথৰ অফ আধা লিখা দস্তাবেজ নামৰ গ্ৰন্থখনৰ লিখক কোন ঠিক আছে ইয়াতে সুধিছে ইয়াত অপশ্যন দিয়া হৈ আছে অনুৰাধা শৰ্মা পূজাৰী বি মেদিনী চৌধুৰী চি নলনীৱালা দেৱী আৰু ডি মামণি ৰয়ছম গোস্বামী তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনসাৰ আধা লিখা দস্তাবেজ লিখা গ্ৰন্থখন লিখা লিখকজন কোন আছিলে মামণি ৰয়ছম গোস্বামী ঠিক আছে আৰু তেওঁ কেতিয়া পাব্লিছ কৰিছিলে এখন পাব্লিছ হৈছিল 1988 চনত ঠিক আছে ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব আৰু পাব্লিছাৰ কোন আছিলে পাব্লিকেশ্যন কোন আছিল চন্দ্ৰ প্ৰকাশন ঠিক আছে আৰু এই কিতাপখনত মামণি ৰয়ছম গোস্বামীৰ তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ হয় এই আত্মজীৱনীৰ কথা ইয়াতে লিখা আছে ঠিক আছে তো ইম্পৰ্টেণ্ট এইকেইটা পইণ্ট মনত ৰাখিব নেক্সট আহিছোঁ 13 নম্বৰ কুৱেশ্যন ইন হুইচ ইয়েৰ দ্য ইণ্ডিয়ান ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট ৱাজ ইমপ্লিমেণ্টেড ইয়াত সুধিছে ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইনখন কোন চনত কাৰ্যকৰী কৰা হৈছিল তো ইয়াতে দিয়া হৈ আছে অপশ্যন 1972 1970 1971 আৰু 1974
তো ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ 1972 চনত ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন অৰ্থাৎ ইণ্ডিয়ান ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টখন কাৰ্যকৰী কৰা হৈছিলে ঠিক আছে ইমপ্লিমেণ্ট কৰা হৈছিল নেক্সট আহিছোঁ 14 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হোৱাট ইজ দ্য নিকনেম গিভেন টু বিষ্ণু ৰাভা বাই সৰ্বপল্লী ৰাধাকৃষ্ণন সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদ ৰাভাক কি নাম দিছিলে ঠিক আছে তো ইয়াতে অপশ্যন দিয়া হৈছে গুৰু কলানিধি কলাসাগৰ আৰু কলাগুৰু হয়তো আমি সকলোৱে জানো তেখেতক কলাগুৰু নামে আমি সকলোৱে জানো কিন্তু এই নামটো কোনে দিছিলে সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদ ৰাভাক দিছিলে ঠিক আছে তো ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এটা মনত ৰাখিব ঠিক আছে আৰু কলাগুৰুদেৱৰ জন্ম কেতিয়া হৈছিলে সুধিব পাৰে তো 1909 চনত কলাগুৰুদেৱৰ জন্ম হৈছিলে আৰু ক'ত হৈছিল সেইটো সুধিব পাৰে ঠিক আছে হৈছিলে ঢাকাত বাংলাদেশৰ ঢাকা চহৰত তেখেতৰ জন্ম হৈছিল ঠিক আছে আৰু তেখেতৰ দ্বাৰা ৰচিত গীতসমূহক আমি কি বুলি জানো ৰাভা সংগীত মনত ৰাখিব ৰাভা সংগীত হয়তো সকলোৱে জানে তো এইখিনি কথা মনত ৰাখিব তেওঁৰ জন্মটো স্পেচিয়েলি ঠিক আছে অ'কে নেক্সট আহিছোঁ 15 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন মাৰ্টিয়াৰ ইন দ্য হিষ্ট্ৰী অফ আছাম ফ্ৰীডম ষ্ট্ৰাগলছ ঠিক আছে ইয়াত সুধিছে অসম স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন আছিলে তো ইয়াতে সুধিছে তো অপশ্যন দিয়া হৈ আছে কনকলতা বৰুৱা ভোগেশ্বৰী ফুকননি মালতী মেম আৰু নুমলী নাথ তো ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ অসম স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথম শ্বহীদ মহিলা কোন আছিলে মালতী মেম ঠিক আছে আৰু মালতী মেমক আন এটা নাম আমি কি বুলি জানো তো কুৱেশ্যনটো বেলেগ কৰি দিব পাৰে অপশ্যনকেইটা বেলেগ কৰি দিব পাৰে ঠিক আছে তো মালতী মেমৰ আন এটা হৈছে মাংৰি ওৰাং মাংৰি মনত ৰাখিব মাংৰি ওৰাং তো মালতী মেম নিদি পেলাই ইয়াতে মাংৰি ওৰাঙো দিব পাৰে ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে এইকেইটা মনত ৰাখিব তো বন্ধু-বান্ধৱীসকল এই 15টা কুৱেশ্যন আছিলে এই পাৰ্টটোত তো আগৰকেইটা পাৰ্ট যদি চোৱা নাই আমাৰ ডেছক্ৰিপশ্যনৰ প্লেলিষ্টৰ লিংক দিয়া থাকিব তাত গৈ আপোনালোকে ভালদৰে চাব পাৰিব তো আশা কৰিছোঁ ভিডিঅ'টো